যোৰহাট নগৰৰ পৰা ককিলামুখ সংযোগী জেবি ৰোডটো বছৰৰ পাছত বছৰ ধৰি নিৰ্মাণ আৰু মেৰামতি কৰা হোৱা নাই। নিৰ্মাণ কৰিব নোৱাৰা ঠিকাদাৰ হুঁচিয়াৰ এবছৰে 6 কিলোমিটাৰ দৈৰ্ঘ্য পথ নিৰ্মাণ কৰিব নোৱাৰা ঠিকাদাৰ গো বেক পালিগাঁও জাগিছে পালিগাঁও জাগিছে পালিগাঁও জাগিছে We want justice. We want justice. পালিগাঁও জাগিছে প্ৰায় 25-30খন গাঁও যোৰহাটৰ নগৰৰ সৈতে সংযুক্ত এই পথটো নিৰ্মাণ আৰু মেৰামতিৰ দাবীত ৰাইজে বিগত সময়ত আবেদন নিবেদন কৰাৰ লগতে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। পথৰ নিৰ্মাণ কাৰ্য যোগ্য ঠিকাদাৰক প্ৰদান কৰক। আমাৰ দাবী অৱশেষত 2023 চনত পথটোৰ আধাৰশিলা স্থাপন কৰা হয় যদিও অজ্ঞাত কাৰণত নিৰ্মাণ লেহেমী আৰু বন্ধ হৈ আছে। ৰাস্তাটো যেতিয়া জৰাজীৰ্ণ হৈ আছিলে একো চৰকাৰে সিদ্ধান্ত নলৈছিলে আমাৰ তেতিয়া ক'বলগীয়া নাই। আজি এবছৰ দিনৰ আগতে যেতিয়া হিতেন গোস্বামীদেৱে আহি পিনে আধাৰশিলা স্থাপন কৰিলে তেতিয়াৰ পৰা এতিয়ালৈকে ইমানেই মানুহৰ জীয়াতু ভুগিবলগীয়া হৈছে। হয়তো ডেলিভাৰী মানুহ এগৰাকী আনিলেও বাটতে প্ৰসৱ হোৱা সম্ভাৱনা থাকে আৰু গতিকে স্কুলৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে ইমান বেয়া অটো ড্ৰাইভাৰখিনিও গাড়ী চলাবলৈ গোটেই গা বিষ গোটেই শৰীৰৰ অংগ পতংগ বিষ হৈ যায়গৈ এনেকুৱা ৰাস্তা হৈছে। আজি এতিয়া কিমান দূৰ দূৰণিৰ ৰাস্তা গ'লেও একো ইমান ধুনীয়া ৰাস্তা কিন্তু আমাৰ এই বালিগাঁও ৰাস্তাটো ইমান বেয়া। গতিকে আমি চৰকাৰক অনুৰোধ জনাইছোঁ যিজন ঠিকাদাৰক দিছিলে তেওঁক যাতে সোনকালে কামটো কৰিবলৈ দিয়ে। এই পথৰ উন্নয়ন তথা মেৰামতিৰ বাবে আমি 2019 চনৰ পৰা ধাৰাবাহিকভাৱে আবেদন নিবেদন কৰি আহিছিলোঁ, কিন্তু বহু ধৰণৰ প্ৰতিবাদ আন্দোলনৰ পাছত কেইবাবাৰো আমি স্মাৰকপত্ৰ প্ৰদান কৰাৰ পাছত 2023 চনতে বিধায়কগৰাকী এই পথলৈ আহি তেওঁ নিজে আধাৰশিলা স্থাপন কৰি থৈ যায়। কিন্তু তেখেতে আধাৰশিলা কৰি যোৱা আজি এবছৰ হ'ল, কিন্তু বৰ্তমানে যিগৰাকী ঠিকাদাৰ তেখেতে 30% কাম কৰিবলৈ কিন্তু ব্যৰ্থ হৈছে। আমি এই উন্নয়নৰ লেহেমীয়া গতিক লৈ উপায়ুক্তগৰাকীক আমি বহুতবাৰ স্মাৰকপত্ৰ দিওঁ, কিন্তু বালিগাঁওবাসী ৰাইজে ইয়াৰ কোনো এটা সুফল আজিলৈকে পোৱা নাই। আমি দেখিবলৈ পাইছোঁ যিগৰাকী ঠিকাদাৰে বৰ্তমান কাম কাজখিনি কৰিছে তেখেতে এসপ্তাহ কাম কৰিব, এমাহ কিন্তু তেখেত হৈ থাকে। গতিকে উন্নয়নৰ লগত এনেকুৱা ভেকু ভাওনা কেতিয়াও বালিগাঁওবাসী ৰাইজে মানি নলয়। এতিয়া চাওক, এইটো এটা বালিগাঁও অঞ্চলটো এটা বৃহৎ এলেকা, 24খন গাঁৱৰ এটা একমাত্ৰ পথ হৈছে জগন্নাথ বৰুৱা পথটো। যদি এই ইমান এটা বৃহৎ এলেকাত যদি এজন ৰোগী থাকে, যদি এম্বুলেন্সত খবৰ দিয়া হয় তেতিয়া কিন্তু এম্বুলেন্স আহি নাপাবহি, আমাৰ ৰোগীজনৰ কিন্তু মৃত্যু মুখত পৰা তেনেকুৱা বহু উদাহৰণ আমাৰ আছে। গতিকে আমি দাবী জনাব বিচাৰিছোঁ, অনাগত দিনত যদি এই পথছোৱাৰ বাবে আমি এতিয়া কোনো সুফল নাপাওঁ, অনাগত দিনত বালিগাঁওবাসীৰ ৰাইজ হৈ কিন্তু আমি যিখিনি কাৰ্যসূচী প্ৰশাসনিক চৰকাৰজনটোৱে কৰিবলৈ বাধা প্ৰদান কৰে সেইখিনি কাৰ্যসূচী যেনে গড় কাপ্তানি বিভাগৰ কাৰ্যালয় ঘেৰাও, পথ অৱৰোধ কাৰ্যসূচী ইত্যাদি ধৰণৰ কাৰ্যসূচী কিন্তু আমি ল'বলৈ বাধ্য হ'ম। যাৰ বাবে অঞ্চলটোৰ ৰাইজ আজি পুনৰ ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে। স্কুলীয়া ছাত্ৰ ছাত্ৰী ৰোগী যোৰহাট নগৰলৈ আহিবলৈ এইটোৱেই একমাত্ৰ পথ, যি পথেৰে বাৰিষা বাদেই খৰালিও গাড়ী মটৰ চলাচল কৰিবলৈ অসুবিধা হয়, যাৰ বাবে ৰাইজে পথটো খৰতকীয়াকৈ নিৰ্মাণ কৰিবলৈ দাবী জনাইছে।